নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে চাইনন আৰু এই মুহূৰ্ত দিবলৈ লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাৰ নোহোৱাৰ আগতে মিত্ৰতাক লৈ জটিল হৈ পৰিছে অসম গণ পৰিষদ আৰু বিজেপিৰ মাজত যি মিত্ৰতা, সেই মিত্ৰতাৰ ক্ৰমাৎ জটিল হৈ পৰিছে। কালি এখন জিলা পৰ্যায়ৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল। দুয়োটা দলৰ নেতৃবৃন্দ উপস্থিত আছিল আৰু দুদিনমানৰ পূৰ্বে যিহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এখন ৰাজ্যিক পৰ্যায়ৰ এখন বৈঠক অনুষ্ঠিত হৈছিল। তাৰ পাছতে এখন কৰ্ণধাৰ সমিতিৰ তেওঁলোকে গঠন কৰি দিছিল আৰু সেই কৰ্ণধাৰ সমিতিৰ গঠনৰ পিছতে এখন জিলা পৰ্যায়ৰ সেই কমিটিৰ এখন বৈঠক কালি অনুষ্ঠিত হয় ডিব্ৰুগড় আৱৰ্ত ভৱনত। এই আৱৰ্ত ভৱনত কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত তেওঁলোকে আলোচনা কৰা হয়। আমি শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি জিলাখনৰ যি 18টা পঞ্চায়তৰ প্ৰায় 10টা পঞ্চায়তত অসম গণ পৰিষদে দাবী কৰিছে আৰু এই তেওঁলোকে যি দাবী, সেই দাবীসমূহ আচলতে কিমান দূৰ তেওঁলোকৰ যি বিজেপি, সেই বিজেপিয়ে আচলতে কিমান দূৰ তেওঁলোকে গ্ৰহণ কৰে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। কিন্তু এটা কথা ঠিক যে অসম গণ পৰিষদে যিকেইটা সমষ্টিত বা বিজেপিয়ে যিকেইটা পঞ্চায়তত আচলতে প্ৰতিদ্বন্দ্বিতা কৰিব তেওঁলোকে সেই পঞ্চায়তত আচলতে অগপ বা তেওঁলোকৰ মিত্ৰ দলসমূহে আচলতে প্ৰতিদ্বন্দ্বিতা নকৰে। এনেধৰণৰ কালি বিষয়সমূহলৈ আলোচনা কৰা হৈছে আৰু অহা 5 এপ্ৰিলত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত এখন বৈঠক অনুষ্ঠিত হ'ব আৰু যিহেতু ডিব্ৰুগড় লোকসভা সমষ্টিত তেওঁক সৰ্বানন্দ সোণোৱালক আহ্বায়কৰ দায়িত্ব দিয়া হৈছে আৰু সেই তেওঁৰ উপস্থিতিতে আচলতে এখন বৈঠক অনুষ্ঠিত হ'ব আৰু সেই বৈঠকত যদি মিত্ৰতা সম্ভৱ হয় তেতিয়াহ'লে মণ্ডল পৰ্যায়ত তেওঁলোকে আলোচনা নকৰে, কাৰণ যদি সেয়া নহয় তেতিয়াহ'লে মণ্ডল পৰ্যায়ত আলোচনা হ'ব আৰু মণ্ডল পৰ্যায়তে আচলতে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে, য'ত মণ্ডল আৰু অসম গণ পৰিষদ বিজেপিৰ মণ্ডল আৰু অসম গণ পৰিষদৰ যি সমষ্টি সমিতিসমূহৰ যিসকল বিষয়ববীয়া আছে সেই বিষয়ববীয়াসকলৰ বৈঠকত অংশগ্ৰহণ কৰিব আৰু ইতিমধ্যে যিহেতু তেওঁলোকৰ যি মিত্ৰতা, সেই মিত্ৰতাৰ বিষয়টোক লৈ আচলতে এতিয়াও কোনো ধৰণৰ আচলতে চূড়ান্ত সিদ্ধান্ত ল'ব পৰা নাই, কাৰণ কেইবাজনো আচলতে যি পঞ্চায়ত নিৰ্বাচন বা জিলা পৰিষদত যিসকল প্ৰাৰ্থী জিলা পৰিষদসমূহত আচলতে তেওঁলোকৰ প্ৰতিদ্বন্দ্বিতা কেইবাজনো ওলাইছে আৰু যাৰ বাবে এতিয়া জটিল হৈ পৰিছে এই মিত্ৰতাক লৈ আৰু হয়তো এনেধৰণৰ চূড়ান্ত সিদ্ধান্ত হ'ব পাৰে যে তেওঁলোকে অকলে নিৰ্বাচন খেলাৰ সম্ভাৱনা আছে। আৰু যি 5 এপ্ৰিলত যিহেতু এখন সৰ্বানন্দ সোণোৱালৰ বৈঠকত এখন বৈঠক অনুষ্ঠিত হ'ব, সেই বৈঠকত পঞ্চায়ত বা জিলা পৰিষদৰ যিসকল প্ৰাৰ্থী দুয়োটা দলৰ যিসকল প্ৰাৰ্থী আছে বা সেই প্ৰাৰ্থীসকললৈও তেওঁলোকে আমন্ত্ৰণ জনোৱা হ'ব আৰু সেই আমন্ত্ৰণ তেওঁলোকৰ উপস্থিতিতে গোটেই মিত্ৰতাৰ প্ৰসংগটো লৈ আলোচনা হ'ব। কালি আৱৰ্ত ভৱনত যিখন বৈঠক অনুষ্ঠিত হৈছিল সেই বৈঠকৰ কিছু আমি ভিজুৱেল দেখুৱাব বিচাৰিছোঁ আৰু আপোনালোকে দেখিছে যে ইয়াত কেইবাজনো যিহেতু বিজেপিৰ বিষয়ববীয়াসকল বা অসম গণ পৰিষদৰ বিষয়ববীয়াসকল উপস্থিত আছিল, বিশেষকৈ জিলা বিজেপিৰ সভাপতি দুলা বৰা উপস্থিত আছিল, ৰাজ্যিক বিজেপিৰ উপসভাপতি অজয় কোঁৱৰ, সম্পাদক বিকুল ডেকা, জিলা সম্পাদক ভুৱন দত্ত, সুশীল তাছাৰ উপস্থিত আছিল আৰু অসম গণ পৰিষদৰ তৰফৰ পৰা ৰাজ্যিক সাধাৰণ সম্পাদক তথা চাবুৱাৰ বিধায়ক পুনাকৰণ বৰুৱা উপস্থিত আছিল, ৰাজ্যিক উপসভাপতি পুতুল সোণোৱাল, সাধাৰণ সম্পাদক সুনীল ৰাজকোঁৱৰ, অগপ জিলা সভাপতি আদিত্য গোস্বামী, সম্পাদক সঞ্জীৱ বৰুৱা, গণেশ গগৈ তেওঁলোকে উপস্থিত আছিল আৰু কেইবা ঘণ্টাজোৰা এই বৈঠক অনুষ্ঠিত হোৱা বুলি আমি শেহতীয়াকৈ খবৰ লাভ কৰিছোঁ। যদিও এই কেইবা ঘণ্টাজোৰা বৈঠক অনুষ্ঠিত হৈছিল, কিন্তু মিত্ৰতাৰ বিষয়টো এতিয়াও নিশ্চিত হোৱা নাই আৰু এতিয়াও তেওঁলোকৰ সেই মিত্ৰতা আগতে কৈছিল যে মিত্ৰতা জটিল হৈ পৰিছে। অহা 5 এপ্ৰিলত সৰ্বানন্দ সোণোৱাল তেওঁৰ উপস্থিতিত ডিব্ৰুগড়ত এখন বৈঠক হ'ব, যুটীয়া বৈঠক অসম গণ পৰিষদ আৰু বিজেপি আন যি দল আছে গণশক্তি, সেই গণশক্তি দলৰ নেতৃত্বই এই বৈঠকত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।